তেনেহ'লে আমি কি কৰিলোহেঁতেন এখন বন্ধু ৰাষ্ট্ৰত সংঘটিত হোৱা এটা ঘটনা আজি 22 দিন হ'ল মিছাৰ ওপৰত মিছা কৈ আছে গুকাত মিছা কথা এসোপা অসমৰ মানুহক দৈনিক কৈ আছে 21 দিনে না তাত গৈ অসম আৰক্ষীৰ লোক এছআইটিৰ লোক কোনোবা উপস্থিত হৈছে না আমাৰ কেন্দ্ৰীয় চৰকাৰে কাৰোবাক পঠিয়াব পাৰিছে একো এটা তেনেকুৱা তথ্য নাই ইয়াত এসোপামান সৰু সৰু মাছ ধৰি পেলাই বুকু ফিন্দাই পেলাই তদন্ত সঠিক গতিত গৈ আছে বুলি ক'বলৈ আহিছে আমি নাজানো সিদ্ধাৰ্থই কি 22 দিনত ভৰি দিলে এই 22 দিন ধৰি ছিংগাপুৰৰ যিসকল অসমীয়া এজনক বাদ দি বাকি সকলক এতিয়ালৈকে এছআইটিয়ে চুবগৈ পৰা নাই না তেওঁলোক নিজে আহিছে না এছআইটি তালৈ গৈছে না কিবা ছিংগাপুৰৰ অনুসন্ধানৰ সন্দৰ্ভত আমি কিবা গম পাইছো না এছআইটিয়ে জনাইছে একো নাই আমাৰ হাতত তথ্য আৰু তাৰ পিছতো মুখ্যমন্ত্ৰীৰ পৰা এছআইটিৰ মুৰব্বীলৈকে সকলোৱে কৈ আছে জুবিন গাৰ্গে ন্যায় পাব অসমৰ জনসাধাৰণে বিচৰা ধৰণেৰে ন্যায় প্ৰদান কৰা হ'ব এটা আমাৰ প্ৰশ্ন আজিৰ দিনটোত যে 22 দিন হ'ল যদি আজিলৈকে যিসকল মানুহে জুবিন গাৰ্গক সাগৰলৈ ইয়তত উঠাই লৈ গৈছিল যিসকল মানুহৰ পৃষ্ঠপোষকতাতেই তেওঁ গাহৰি মাংস খাইছিল আৰু কিবা কিবি খাইছিল বুলি আমি পৰৱৰ্তী সময়ত গম পাইছো সেই মানুহসকলৰ ভিতৰত অকল শেখৰ সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা এওঁলোক এতিয়া এছআইটিৰ জিম্মাত আছে সেই ইয়তখনত থকা বাকি সকল অসমীয়া এতিয়াও এজনক বাদ দি বাকি সকল মৌন কিয় এই সন্দৰ্ভতে আজি আমি আকৌ এবাৰ অভিমতত কিছু কথা পাতিব বিচাৰিছো প্ৰথমতে মই দৰ্শকসকলক কোন কেইজন মানুহ এতিয়াও এক প্ৰকাৰ নাপাত্তা নিৰুদ্দেশ কোনো তেওঁলোকৰ এই মুহূৰ্তলৈকে নৈতিকতা মূল্যবোধে তেওঁলোকক ঢপলিয়াই অসমত উপস্থিত কৰোৱাহি নাই অসমৰ মানুহে সামাজিক মাধ্যমতেই হওক সংবাদ মাধ্যমতেই হওক ব্যাপক ৰূপত তেওঁলোকৰ সন্দৰ্ভত চৰ্চা কৰাৰ পিছতো তেওঁলোকক আহ্বান জনোৱাৰ পিছতো তেওঁলোকক অনুৰোধ কৰাৰ পিছতো তেওঁলোকক কটাক্ষ কৰাৰ পিছতো তেওঁলোকৰ এতিয়ালৈকে অসমত পদাৰ্পণ হোৱা নাই আমি নাজানো কিয় হোৱা নাই কিবা আইনী মেৰ প্ৰেছৰ কাৰণে হোৱা নাই না আন কিবা কাৰণে হোৱা নাই আমি নাজানো কিন্তু এজনটো আহি গ'ল উভতিও গ'ল তেওঁ তেখেত যদি আহিব পাৰিছে বাকি কেইজন কিয় আহিব পৰা নাই আজি মূলত আমাৰ দৃষ্টিভংগীটো তাত থাকিব আৰু এই সকলৰ ক্ষেত্ৰত অসম চৰকাৰৰ যেটো স্থিতি আমাৰ যিসকলে এই এছআইটিৰ তদন্ত কৰি আছে এখেতসকলৰ শেহতীয়া যিবিলাক কাম কাজ এই সন্দৰ্ভত আমাৰ মনলৈ অহা কিছু প্ৰশ্ন আজি আমি আকৌ এবাৰ উত্থাপন কৰিম অসমৰ ৰাইজৰ মনৰ সাগে সেইখিনি প্ৰশ্ন যেখিনি প্ৰশ্ন আমাৰো মনত উদয় হৈছে এই 22 দিন হোৱাৰ সময়ত আমি এছআইটিৰ সকলো মুৰব্বীৰ পৰা বিষয়ববীয়াক এই কথাখিনি জনাব বিচাৰিছো আনকি মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰো আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছো আমাৰ মনত উদয় হোৱা সেই প্ৰশ্নখিনি প্ৰথমতে মই দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছো ছিংগাপুৰৰ সেই সকল অসমীয়া চাওক আপোনাক ছিংগাপুৰলৈ নোযোৱাকৈ এছআইটিৰ কোনো এজন ব্যক্তি তাত উপস্থিত নোহোৱাকৈ এই 21 দিনে এছআইটিয়ে সঠিক ৰূপত তদন্ত কৰি আছে আৰু আমি বিশ্বাস কৰি আছো এতিয়া মই দৰ্শকসকলক ক'ব বিচাৰো যে যিসকলৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে এই এছআইটি যে গঠন হৈছে সিআইডিৰ মানুহৰ পৰা ধৰি সিএম ভিজিলেন্সৰ বিষয়াৰ পৰা ধৰি সকলো মানুহক লৈ গঠন কৰা হৈছে তাত ৰজি কলিতা আছে মুন্না প্ৰসাদ গুপ্তা আছে আৰু কেইবাগৰাকীও উচ্চ পদস্থ আৰক্ষীৰ বিষয়া আছে সিআইডিৰ নেতৃত্বত হৈছে এই যে ৰজি কলিতা মুন্না প্ৰসাদ গুপ্তা অসম আৰক্ষীৰ মুৰব্বী ডিজিপি হৰমিত সিং আৰু
গৃহ বিভাগৰ দায়িত্বত থকা গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই চাৰিজনৰ ওপৰতেইতো গোটেই অসমৰ মানুহৰ শেষ ভৰসা হৈ আছে এতিয়া এই চাৰিজন ব্যক্তিৰ আজি 21 দিন হোৱাৰ সময়লৈকে বক্তব্য কি এই ছিংগাপুৰ কেন্দ্ৰিক স্থিতি কি তেওঁলোকৰ অসমৰ মানুহক মই আকৌ এবাৰ মনত পেলাই দিব বিচাৰিছো যে তেখেতসকলে নিজে কোৱা বক্তব্যৰ কিয়দাংশ আপোনালোকে এবাৰ চাওক শুনক আৰু তাৰ পিছত আপোনালোকে নিজে বিবেচনা কৰক যে আমি আবেগৰ বশৱৰ্তী হৈ এই কথাখিনি কৈছো নে কৰবাত বিবেক দংশনত ভুগি এই কথাকেইটা আকৌ এবাৰ ক'বলগীয়া হৈছে প্ৰথমতে মই আপোনালোকক দেখুৱাব বিচাৰিছো এই এছআইটিৰ অন্যতম এগৰাকী ব্যাগুম বিষয়া হততেই আমি সিএম ভিজিলেন্সৰ যোগেদি তেখেতক দেখি থাকো এই এছআইটিটো তেওঁ অন্যতম এগৰাকী নেত্ৰী ৰজি কলিতাৰ বক্তব্যটো অকণমান চাওকচোন কি কৈছিলে তেওঁ সিস্টেমৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক ভালকে চলি আছে ভালকে হ'ব ভালকে চলি আছে আপোনালোকে আমাৰ সিস্টেমটোৰ ওপৰত বিশ্বাস সিস্টেমৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক ভালকে চলি আছে ভালকে হ'ব ভালকে চলি আছে আপোনালোকে আমাৰ সিস্টেমটোৰ ওপৰত বিশ্বাস সিস্টেমৰ ওপৰত আপোনালোকে চলি যাবলৈ দিয়ক ভালকে চলি আছে সিস্টেমৰ ওপৰত বিশ্বাস ৰাখক আমিও কৈছো আমি সিস্টেমৰ ওপৰত বিশ্বাস ৰাখিছো অসমৰ কোটি কোটি মানুহে বিশ্বাস ৰাখিছে কিন্তু 21 দিনত সেই বিশ্বাস হৈ আছে নে এখন মকৰা জাল সৃষ্টি কৰিছে দৈনিক নে জেলেপিৰ এটা পাক বনাই আছে দৈনিক যেটোৰ জেলেপিৰ পাকত আসল বৃন্দুটো কৰবাত হেৰাই গৈছে মুন্না প্ৰসাদ গুপ্তা যিগৰাকী নেতৃত্ব দিছে এই এছআইটিৰ মুন্না প্ৰসাদ গুপ্তাই কি কৈছিল চাওক এবাৰ আমাৰ টিম ৰেডি আছে এটো কিছুমান ফৰ্মেলিটি আছে মই অসুবিধা একো নাই কাৰণ এটো চাওক এটো বিদেশী ৰাষ্ট্ৰ ছিংগাপুৰ গতিকে আমি ছিংগাপুৰৰ লগত যেটো ভাৰতৰ মিউচুৱেল ট্ৰিটি আছে ইতিমধ্যে আমাৰ ৰিকুৱেষ্ট গৈ পাইছে তেওঁলোকে দুদিনমান টাইম ল'ব প্ৰচেছ কৰিবলৈ তেওঁলোকৰ নিজা সিস্টেমত প্ৰচেছ কৰি আমাক জনালে আমাৰ টিম যাব আমাৰ টিম ৰেডি আছে এটো কিছুমান ফৰ্মেলিটি আছে মই অসুবিধা একো নাই কাৰণ এটো চাওক এটো বিদেশী ৰাষ্ট্ৰ ছিংগাপুৰ গতিকে আমি ছিংগাপুৰৰ লগত যেটো ভাৰতৰ মিউচুৱেল ট্ৰিটি আছে ইতিমধ্যে আমাৰ আপোনালোকক আকৌ কৈছো এই যে ৰজি কলিতা আৰু এয়া এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা শীৰ্ষ আৰক্ষী বিষয়া তেওঁ যিখিনি কথা কৈছে এয়া আজি বা কালিৰ কথা নহয় এয়া তেওঁলোকে আজিৰ পৰা বহু দিনৰ আগতেই কৈছিল মুন্না প্ৰসাদ গুপ্তাই কৈছিল যে যাবলৈ সাজু হৈ আছে আৰু এতিয়ালৈকে তালি টুপুলা বান্ধি হয়তো টুপি কাপোৰ কানি সাগে গুটাই আছে যাবই পৰা নাই এতিয়ালৈকে অসমতে আছে তেওঁলোকৰ পিছত ডিজিপি যিগৰাকী আৰক্ষীৰ মুৰব্বী আৰু গৃহ বিভাগৰ দায়িত্বত থকা গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকে কি কৈছিল এজনে কৈছিল ছিংগাপুৰত বুলে গৈ এছআইটিৰ টিম অসম আৰক্ষী উপস্থিত ইতিমধ্যেই হ'লগে স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছিল আৰু ডিজিপিয়ে কৈছিল অলৰেডি যাবলৈ সাজু হৈছে যদি সঁচাকৈ মুখ্যমন্ত্ৰীয়ে মই নাজানো তেওঁলোকৰ ক'ত গণ্ডগোল হ'ল মুখ্যমন্ত্ৰীয়ে আগদিনা কৈছিল আৰু ডিজিপিয়ে তাৰ পিছদিনা কৈছিল এই দুইটা ভাষ্য মই এবাৰ আপোনালোকক দেখুৱাব বিচাৰো চাওক তেওঁলোকে কি বুলি কৈছিল আমি এমলেট মিউচুৱেল লিগেল এছিষ্টেন্ট ট্ৰিটি এই ট্ৰিটিখনক ইনভোক কৰিবৰ কাৰণে আজি গৃহ মন্ত্ৰালয়লৈকে আমি প্ৰস্তাৱ পঠিয়াইছো তেখেতসকলে এই প্ৰস্তাৱ ছিংগাপুৰলৈকে প্ৰেৰণ কৰাৰ লগে লগে আমাৰ আৰক্ষীৰ দলো ছিংগাপুৰত আছে আমি ভাবো যে অহা কেইটামান দিনৰ ভিতৰত আমি যথেষ্টখিনি আগুৱাই যাব পাৰিম মই ডিটেইলছ আজি ক'ব খোজা নাই কিন্তু অহা 2-3 দিন যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব As per the law of India তদন্তটো ট্ৰান্সপেৰেন্ট আৰু একদম
proper scientific investigation hobo apuni janne dujan already eta team already Delhi ta ase dujan already Singapore le jabo Singapore logot amar mutual legal assistance treaty ase Bharat dekhor প্ৰিয় দৰ্শক ডিজিপি হৰমিত সিং আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যটো কেতিয়া আছিল জানে আপোনালোকে যিসকলে আগতে শুনিছিল আপোনালোকৰ নিশ্চয় মনত আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক তেতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰী কৰা নাছিল 19 ছেপ্টেম্বৰত জুবিনক আমি হেৰুৱাইছিলোঁ আৰু যেতিয়া সামাজিক মাধ্যম সংবাদ মাধ্যমত সৰব ৰূপত চৰ্চা হৈ আছিল যে 10 দিন অতিক্ৰম কৰাৰ পিছতো যি দুগৰাকীৰ বিৰুদ্ধে আটাইতকৈ সৰ্বাধিক গুৰুতৰ অভিযোগ উত্থাপন হৈছে তেওঁলোকক কিয় আৰক্ষীয়ে ধৰিব পৰা নাই সিংগাপুৰৰ পৰা কিয় শ্যামকানু মহন্তক আটক কৰি আনিব পৰা নাই দিল্লীত আত্মগোপন কৰি থকা সিদ্ধাৰ্থ শৰ্মাক কিয় এতিয়ালৈকে ধৰিব পৰা নাই সাংবাদিকে যেতিয়া বাৰে বাৰে মুখ্যমন্ত্ৰীক ডিজিপিক যতেই লগ পাইছিল ততেই প্ৰশ্ন কৰিছিল তেতিয়া 10 দিনৰ দিনা দিয়া বক্তব্য আছিল এজনে দিছিল 11 দিনৰ দিনা আৰু মুখ্যমন্ত্ৰীয়ে দিছিল 10 দিনৰ দিনা 29 আৰু 30 তাৰিখৰ বক্তব্য আছিল আৰু সেদিনাখনে আমি এই প্ৰতিদিন টাইমৰ মজিয়াৰ পৰা আমি প্ৰশ্ন কৰিছিলোঁ কোনে মিছা কথা কৈছে আপোনালোক দুজনৰ ভিতৰত আমি প্ৰশ্ন কৰিছিলোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যে আপুনি কিয় গোকাত মিছা কথা ক'লে আপুনি যা সিংগাপুৰত অসম আৰক্ষীৰ লোক উপস্থিত হ'লগৈ বুলি ক'লে আৰু ডিজিপি যে কৈছে পিছদিনাখন যাবলৈ সাজু হৈ আছে কোনে সঁচা কথা কৈছিল কোনজনে মিছা মাতিছিল 30 তাৰিখে আমি সেই প্ৰশ্নটো কৰিছিলোঁ যিসকলে আমাৰ প্ৰতিদিন টাইম চাইছিল আপোনালোকৰ নিশ্চয় মনত আছে আৰু আমি ব্যক্তিগতভাৱে আমি কৈছিলোঁ যে শ্যামকানু মহন্তক আনিবৰ কাৰণে সিংগাপুৰলৈ কোনো পুলিচ যোৱা নাই হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে ডিজিপি যে কৈছে যাবলৈ সাজু এটো হয়তো সঁচা কিন্তু যোৱা নাই মুণ্ডা প্ৰসাদ গুপ্তাই কৈছিল সকলো ৰেডি এই এমলেটখনৰ কথা কৈছিল আৰু সেই নিখাই এমলেটৰ সকলোখিনি কাম সম্পন্ন হলে পিছদিনা ৰাতিপুৱা ফ্লাইটত উৰিবলৈ সাজু হৈ আছিল বুলি এক প্ৰকাৰ ইংগিত দিছিল আৰু সেইদিনাখনেই আমি স্পষ্টকৈ কৈছিলোঁ যে শ্যামকানু মহন্ত সিংগাপুৰৰ পৰা হয়তো আৰক্ষী আৰু আটক কৰি আনিবলগীয়া নহয় শ্যামকানু মহন্ত হয়তো কালি আৰু পৰহিৰ ভিতৰত দিল্লীত উপস্থিত হ'বহি আৰু তাৰ পিছত তেওঁক হাতেলতে ধৰি আনি অসমত হাজিৰ কৰিব আমি 30 তাৰিখে সেই কথাটো কৈছিলোঁ আমাৰ ৰেকৰ্ড আছে চাওক আপোনালোকে যিসকলে আমাৰ ফেচবুক পেজত আছে ইউটিউবত আছে আমাৰ চেনেলৰ যোগেদি আমি সেই কথাখিনি 30 তাৰিখে কৈছিলোঁ আৰু হেয়াই 100% শুদ্ধ বুলি প্ৰমাণিত হৈছিল তাৰ পিছদিনাখন আহি শ্যামকানু মহন্ত দিল্লীত হাজিৰ হৈছিল হি সিংগাপুৰৰ পুলিচে তাত গৈ ধৰা নাছিল তাৰ পৰা গ্ৰেপ্তাৰ কৰি অনা নাছিল মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে তেতিয়াই দিল্লীত আৰক্ষী হাজিৰ হোৱা বুলি যেটো কৈছিল হেতু হয়তো সঁচা আছিল কিন্তু সিংগাপুৰত গৈ আৰক্ষীৰ লোক উপস্থিত হোৱা বুলি কোৱাটো গুকাত মিছা কথা আছিল আজিলৈকে সিংগাপুৰৰ সেই ইয়তখনত সেই সাগৰৰ সেই দ্বীপটোত আমি এসআইটি কোনোবা বিষয়া গৈ উপস্থিত হৈছে বুলি আমি দেখিছো নেকি দেখিছে নেকি অসমৰ জনসাধাৰণে নাই দেখা বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে কিছুমান কথা কোৱা হৈছিল আৰু এতিয়া কি কৈছে যত এদিন কলে গৈ তাত উপস্থিত হল ডিজিপিয়ে কলে যাবলৈ সাজু মুন্না প্ৰসাদ গুপ্তাই কলে আমি সকলো ৰেডি যিকোনো মুহূৰ্তত আমি উপস্থিত হম আৰু এতিয়া কৈ আছে অসম পুলিচ বিলে তালে যাব নোৱাৰে কোট মৰে মৰক এবোৰ কি সাধু চলি আছে এই এমলেটখনৰ কথা আমি সেই তেতিয়াই আমাৰ ষ্টুডিওত অতিথি কৰি কেবাগৰাকী বিশিষ্ট অধিবক্তাৰ আমি বক্তব্য অসমৰ ৰাইজক দেখুৱাইছিলোঁ যিখিনি আমি নাজানো জনতাক জনাবৰ কাৰণে সেই বিশিষ্ট অধিবক্তাসকলৰ আমি কাষ চাপিছিলোঁ তেখেতসকলে সকলোখিনি কথা কৈছিলে আজিও ক'ব আজিৰ পৰা 10 দিনৰ পূৰ্বে এই মুখ্যমন্ত্ৰীয়ে কোৱা এমলেটখনৰ সন্দৰ্ভত আজিও অংশুমান বৰা আমাৰ লগত আছে যেহেতু আমি তেখেতৰ পৰা কিছু কথা আপোনালোকক জনাম তেখেতে জনাব কিন্তু তাৰ আগতে কেইদিনমানৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক'লে কেনেকৈ উলুটা খৰ মাৰিলে এবাৰ চাওক আপোনালোকে
আজি এতিয়া আমাৰ আটাইতকৈ বেছি চিন্তাটো এটা পইণ্টতে লাগি আছে, ছিংগাপুৰত থকা অসমীয়া লোকসকল ইনভেষ্টিগেশ্যনৰ কাৰণে আহিবনে নাই। কাৰণ তেওঁলোক যদি নাহে তদন্তটো আমি পূৰা কৰিব নোৱাৰিম। আৰু তেওঁলোকে জুবিনক ইয়াত যাত্ৰা বা এই গোটেই ঘটনাটো কৰা তেওঁলোকে মেইন মানুহ আছিলে। গতিকে এতিয়া অসমবাসী ৰাইজে হেঁচা দিব লাগে ছিংগাপুৰৰ অসমীয়া সমাজখনক যাতে তেওঁলোকক পঠিয়াই দিয়ে। বাকীটো আমি যাক আনিব পাৰিলোঁ আনিলোঁ, কিন্তু এওঁলোক ছিংগাপুৰত বহি আছে আৰু দুই এজনে আমাক লিখিছে এইটো অসুবিধাৰ কাৰণে আহিব নোৱাৰোঁ, অমুক নোৱাৰোঁ। জুবিনৰ অনুৰাগীবিলাক খুব সন্তুষ্ট যে অসম চৰকাৰে এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছে, তদন্ত কৰিছে। আৰু জুবিনৰ অনুৰাগীসকলে ভাবিবই পৰা নাছিল যে অসম চৰকাৰে ইমান ক্ষিপ্ৰতাৰে কাম কৰিব। জুবিনৰ অনুৰাগীবিলাকতো এতিয়া 10% মোৰে অনুৰাগী হৈ গৈছে। আৰু জুবিনৰ দোষীসকলক যে এনেকৈ আনিম, আজিতো ছিংগাপুৰৰ পৰা এজন হ'লেওতো ধৰি আনিলোঁ, কেতিয়াবা অসম পুলিচে আগত পাৰিছিল নেকি? ক'লে ছিংগাপুৰৰ পৰা ধৰি আনিলোঁ বুলি, আকৌ এবাৰ তেওঁ গোকাত মিছা কথা ক'লে। এই ৰূপকমলক ছিংগাপুৰৰ পৰা ধৰি আনিছিলে নেকি? ইমান জিয়া মিছা কথা কিয় ক'ব লাগে? কেতিয়া ছিংগাপুৰৰ পৰা অসম আৰক্ষীয়ে তেওঁক ধৰি আনিলেগৈ? তেওঁ নিজে আহিছে অসমলৈ, নটিচ দিছে, SIT নটিচ দিছে, বাকী কেইজনক যেনেকৈ দিছে এই ৰূপকমলকো তেনেকৈ নটিচ দিছিল। এই যে গোকাত মিছা কথা এটা কৈ দিছে, ছিংগাপুৰৰ পৰা ধৰি আনিলোগৈ। কেতিয়া ধৰি আনিলে? কোনে ধৰি আনিলে? অসম আৰক্ষীৰ যদি কিবা ছায়া ভূত গৈ পেলাই তাত উপস্থিত হৈ ধৰি আনিছে, সেয়া অসমৰ মানুহে নাজানে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ আগত যিটো বক্তব্য দিছে 3 দিনৰ পূৰ্বে, এয়া কেনেকুৱা কথা? ছিংগাপুৰৰ মানুহে বোলে হেঁচা দিব লাগে, অসমৰ মানুহে বোলে হেঁচা দিব লাগে তেওঁলোকক আহিবৰ কাৰণে। এতিয়া আমাৰ অৱস্থা সেই পৰ্যায়ত। SIT গঠন হৈছে, এখন বিয়াগুম চৰকাৰ আছে। আপোনালোকে নিজে কয় ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে। ছিংগাপুৰ এখন ভাৰতৰ বন্ধু ৰাষ্ট্ৰ। এমলেট এখন চুক্তি, মিউচুৱেল এই ট্ৰিটিখনৰ কথা আপোনালোকে গৌৰৱেৰে ক'ব পাৰে, কৰি থৈছে এখন চুক্তি। তাৰপাছত বন্ধু শত্ৰু ৰাষ্ট্ৰ হ'লে বেলেগ কথা। আজি পাকিস্তান হোৱা হ'লে কি কৰিলেহেঁতেন? এখন শত্ৰু ৰাষ্ট্ৰত যদি এই ঘটনাটো ঘটিলেহেঁতেন তেনেহ'লে আমি কি কৰিলোহেঁতেন? এখন বন্ধু ৰাষ্ট্ৰত সংঘটিত হোৱা এটা ঘটনা আজি 22 দিন হ'ল মিছাৰ ওপৰত মিছা কৈ আছে, গোকাত মিছা কথা এসোপা অসমৰ মানুহক দৈনিক কৈ আছে। 21 দিনে না তাত গৈ অসম আৰক্ষীৰ লোক, SITৰ লোক কোনোবা উপস্থিত হৈছে, না আমাৰ কেন্দ্ৰীয় চৰকাৰে কাৰোবাক পঠিয়াব পাৰিছে। একো এটা তেনেকুৱা তথ্য নাই। ইয়াত এসোপামান সৰু সৰু মাছ ধৰি পেলাই, বুকু ফিন্দাই পেলাই তদন্ত সঠিক গতিত গৈ আছে বুলি ক'বলৈ আহিছে। আমি নাজানো সিদ্ধাৰ্থই কি কৈ আছে, শ্যাম কানুহঁতে কি কৈ আছে। কিন্তু আচল এই 12জন মানুহৰ ভিতৰত এজন যে আহিছে, বাকী কেইজন যে এতিয়া অহা নাই, তেওঁলোকৰ ভাষ্যটো কিয় আদায় কৰিব পৰা নাই? তেওঁলোকক কিয় বাধ্য কৰাব পৰা নাই? আমাৰ প্ৰশ্নটো তাত। বিদেশ ৰাজ্যমন্ত্ৰী হিচাপে আছে পবিত্ৰ মাৰ্ঘেৰিটা, জুবিন গাৰ্গৰ দীৰ্ঘদিনীয়া বন্ধু এসময়ৰ। এফালে তেওঁ বিদেশ ৰাজ্যমন্ত্ৰী আৰু আনফালে তেওঁ জুবিন গাৰ্গৰ বন্ধু। আৰে যদি বৈদেশিক পৰিক্ৰমা এগৰাকী ৰাজ্যমন্ত্ৰী হৈ পবিত্ৰ মাৰ্ঘেৰিটাই যদি ছিংগাপুৰৰ লগত এই কামখিনি এতিয়ালৈকে আদায় কৰিব পৰা নাই, তেনেহ'লে বিশ্বগুৰু নৰেন্দ্ৰ মোদী হ'বলৈ যোৱা ভাৰতবৰ্ষৰ শক্তিশালী নেতাজনৰ ওচৰত কি ছিংগাপুৰৰ বন্ধুত্ব সেয়াই নেকি? ছিংগাপুৰটো শত্ৰু ৰাষ্ট্ৰ নহয়, ভাৰতবৰ্ষৰ অন্যতম এখন ঘনিষ্ঠ বন্ধু ৰাষ্ট্ৰ। তাৰপিছত আমি এই 21 দিন ধৰি আমি কিয় সেই কামখিনি এতিয়ালৈকে আদায় কৰিব পৰা নাই? কিয় অসম আৰক্ষী এতিয়ালৈকে ছিংগাপুৰত গৈ সেই দ্বীপটোত উপস্থিত হ'ব নোৱাৰিলে? ক'ত ঘটিছিল, কেনেকৈ ঘটিছিল, হোটেলখনত কি হৈছিল আচলতে অসমৰ মানুহে জানিব বিচাৰিছিল এতিয়ালৈকে। কিয় পৰা নাই? নে দিন বাগৰাৰ লগে লগে মানুহৰ আৱেগ, অসমীয়াৰ আৱেগ যিহেতু ধান খেৰৰ জুই, ভমককৈ জ্বলে, ভমককৈ নুমাব, সকলো শেষ। আৰু লাহে লাহে নিৰ্বাচনৰ সময় আহিব, ৰাজনৈতিক ধুমুহাত ব্যস্ত হ'ব
আৰু জুবিন গাৰ্গৰ ন্যায় কৰবাত চিটিকি পৰিব এয়াই এই দিশত গৈ আছো নেকি আমিবিলাক যিবিলাক সৰু সৰু লক্ষণ ফুটি উঠিছে কিহৰ ইংগিত তাত পুনৰ কৈছো যে মানুহক দেখুৱাই কিছুমান কথা কৈ এদিনৰ কাৰণে দুদিনৰ কাৰণে তিনিদিনৰ কাৰণে মানুহক মূৰ্খ সজাব পাৰি কিন্তু অনন্তকালৰ কাৰণে কোনেও কিন্তু কেতিয়াও সকলোকে একেটা সময়তে একেলগে মূৰ্খ সজাব নোৱাৰে এজনক পাৰে দুজনক পাৰে তিনিজনক পাৰিব সকলোকে নোৱাৰে হেতু নহব আৰু আপুনি যিখিনি কৈছে খুব শুদ্ধ কথা কৈছে আমি নাজানো আমি অন্ধকাৰত আছো এতিয়ালৈকে কি প্ৰচিডিউৰ লৈছে আমি একোৱে গম নাপাওঁ এছআইটিয়ে কৈছে না আমাক মুখ্যমন্ত্ৰীয়ে কৈছে না কিবা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰতিনিধি হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাই জনাইছে এতিয়ালৈকে একো কোনো নাজানে অন্ধকাৰত আছে হয়তো তদন্তৰ খাতিৰতে সেইখিনি নাই কোৱা বুলি আমি ধৰি লৈছো কিন্তু তাৰ পিছতো মই আপোনাক সুধিম যে ছিংগাপুৰৰ পৰিৱেশ আৰু অসমৰ পৰিৱেশ সম্পূৰ্ণ পৃথক ছিংগাপুৰৰ মানুহে নাজানে ছিংগাপুৰৰ প্ৰশাসনে নাজানে জুবিন গাৰ্গ কি বস্তু জুবিন গাৰ্গ কি সত্তা আছিল আমাৰ কাৰণে তেওঁলোকৰ কাৰণে এজন জাষ্ট এটা ডেড বডি হয়তো কিন্তু অসমৰ কাৰণে বেলেগ আছিল সেই প্ৰক্ৰিয়াটো যিটো সিস্টেমৰ মাজত যাব লাগিছিল এতিয়ালৈকে আমি যে অন্ধকাৰত আছো আপুনি নাভাবেনে যে এই কথাখিনি অলপ জনোৱাটো দৰকাৰ আছিল আমি জানিব লাগিছিল দুইখন ৰাষ্ট্ৰৰ মাজত কিবা এটা হৈ কি পৰ্যায় আছেগৈ সেইখিনি অসমৰ মানুহৰ জনাটোৰ অধিকাৰ আছে আমি আগতেও কৈছো যে ছিংগাপুৰ চৰকাৰে যদি তেওঁলোকে নিজাববীয়াকৈ কিবা ইনভেষ্টিগেশ্যন অলৰেডি হাতত লৈছে তেতিয়া কথাটো সুকীয়া আৰু তেওঁলোকে যদি একো লোৱা নাই সেইটো কথাটো সুকীয়া তেওঁলোকক তেতিয়া আমি কনভিন্স কৰিব লাগিব টু টেক আপ দি ইনভেষ্টিগেশ্যন ইন দিছ কেছ আৰু অলৰেডি তেওঁলোকে যদি লৈছে তেতিয়াহ'লে তেওঁলোকে যদি সমল কিবা কালেক্ট কৰিছে এই বিষয়ত তেতিয়াহ'লে আমি সেই কথাখিনিও কালেক্ট কৰিব লাগিব থ্ৰু ডেট প্ৰচেছ দি ছেইম প্ৰচেছ এতিয়া সেইটো ডিপেণ্ড কৰিব আমি আজিলৈকে সঠিকভাৱে ঠিক নাজানো ছিংগাপুৰ আৰক্ষীয়ে এই বিষয়ে কিবা তদন্ত বা এনকুৱাৰী তেওঁলোকে নিজে কৰিছে নাই আমি মাত্ৰ এটা আমি খবৰ পাইছো যে তেওঁলোকৰ যিটো এটা কৰোনাৰ্ছ বুলি কয় কৰোনাৰ্ছ কোৰ্ট তাৰ থ্ৰুদি এটা এনকুৱাৰী আৰম্ভ কৰিছে এইটো আন একো নহয় আমাৰ ভাৰতবৰ্ষতো ঠিক সিমিলাৰ প্ৰচিডিউৰ আছে ইন কেसेছ অফ আননেচাৰেল ডেথ অৰ্থাৎ আমাৰ ক্ষেত্ৰতো এনেকুৱা যদি কোনোবাই ধৰক ফাঁচি লৈ মৃত্যুবৰণ কৰিছে তেতিয়া পোনপ্ৰথমে পুলিচে এটা আননেচাৰেল ডেথ কেছ ৰেজিষ্টাৰ কৰে যাক আমি ইউডি কেছ বুলি কওঁ সেই আননেচাৰেল ডেথ কেছতো পুলিচে প্ৰথমতে প্ৰাৰম্ভিক কিছুমান ইনভেষ্টিগেশ্যন কৰে তেওঁলোকে গোটেই মেডিকেল ৰিপৰ্টবোৰ চালি জাৰি চাই ডক্টৰৰ অপিনিয়ন লয় তাৰ পিছত তেওঁলোকে সাক্ষ্যবাদীও লয় কিন্তু হেতু ঠিক ইনভেষ্টিগেশ্যনৰ আওতাত নকৰে ঠিক এটো আননেচাৰেল ডেথ বুলি এটা কেছ ৰেজিষ্টাৰ হয় এটো নৰ্মেল ইনভেষ্টিগেশ্যন নহয় তাত কোনো অফেন্স ৰেজিষ্টাৰ নহয় তেতিয়ালৈকে তাৰ পিছত তেওঁলোকে যদি পুলিচে যদি দেখে যে আননেচাৰেল ডেথ কেছটোৰ ক্ষেত্ৰত তেওঁলোকে যদি কিবা সমল পায় য'ত দেখা যায় যে নহয় এটো ঠিক আননেচাৰেল ডেথ নহয় ইয়াতে ক্ৰিমিনেল ইনভেষ্টিগেশ্যন এটা দৰকাৰ বা এই মৃত্যুটো ঠিক আননেচাৰেল ডেথৰ হেৰিত পৰিলেও ইয়াতে কিছুমান ক্ৰিমিনেল এংগেল আছে তেতিয়া তেওঁলোকে সেই কথাখিনিৰে লৈ পেলাই এটা নৰ্মেল কেছ ৰেজিষ্টাৰ কৰে তেতিয়া হেতু ইনভেষ্টিগেশ্যন হেতু সেই ধৰণৰ গতিত আগবাঢ়ে ঠিক তেনেদৰে ছিংগাপুৰতো এটা প্ৰচিডিউৰ আছে যে তেওঁলোকে হেতু কৰোনাৰ্ছ কোৰ্ট বুলি কয় ডিফাৰেন্সটো ইয়াত এইখিনিতেই তেওঁলোকেও ঠিক তেনেধৰণেই আমি ইয়াত ইউডি কেছ ৰেজিষ্টাৰ কৰোঁ তেওঁলোকে সেই ধৰণে কৰে কৰোনাৰ্ছ কোৰ্টৰ থ্ৰুদি তাতো তেওঁলোকে সমল কালেক্ট কৰে সমল গোটেইখিনি তেওঁলোকেও এভিডেন্সখিনি কালেক্ট কৰিব কালেক্ট কৰি পেলাই খুদা তাত এটাই ডিফাৰেন্স এই গোটেই যিখিনি মেটেৰিয়েল তেওঁলোকে কালেক্ট কৰিব কৰি পেলাই তেওঁলোকে সেই কৰোনাৰ্ছ কোৰ্টৰ আগত দাখিল কৰিব আৰু কৰোনাৰ্ছ কোৰ্টে গোটেইখিনি চালি জাৰি চাই পেলাই এটা কনক্লুজনত উপনীত হয় আমাৰ ইয়াত ডিফাৰেন্সটো এইটোৱেই তাতে এটা কোৰ্টে এটা ভাৰ্ডিক্ট দিয়ে যে হয় এইটো এটা আননেচাৰেল বা এক্সিডেণ্টেল কেছ হৈছে ইয়াত কোনো ক্ৰিমিনেল এংগেল নাই তেনেকুৱা এটা তেওঁলোকে ভাৰ্ডিক্ট এটা দিয়ে এই গোটেইখিনি সমল চাই আমাৰ ভাৰতবৰ্ষত সেইটো কথা নাহে কোৰ্টলৈ নাযায় আননেচাৰেল ডেথৰ ক্ষেত্ৰত খুদা যদি পায় তেতিয়া পুলিচে নিজাববীয়াকৈ এটা কেছ ৰেজিষ্টাৰ কৰে কিন্তু তাৰ ক্ষেত্ৰত ছিংগাপুৰত এইটোৱে ডিফাৰেন্স যে তেওঁলোকে সমলখিনি কোৰ্টৰ থ্ৰু দি পেলাই কোৰ্টে এটা অপিনিয়ন দিয়ে যে ইয়েছ
there is no criminal offense is involved. Tato ei eke dhoroner medical negligence e hok ba accidental death e hok tenekwa khetrot enekwa jot suspicion alop thake kintu hosai murder hoisen nai tenekwa dhoroner angle thakile coroner's court ole tanloke pothiai. So ami eta sutror por ami gom paisu je tanloke bortoman eta tenekwa dhoroner এনকুৱাৰী এটা অলৰেডি ষ্টাৰ্ট কৰিছে বুলি আমি এটা বিশেষ সূত্ৰৰ দ্বাৰা আমি জানিব পাৰিছো সো যদি তেওঁলোকে সেই বস্তুটো অলৰেডি ষ্টাৰ্ট কৰিছে তেতিয়াহলে আমি সেই ভাৰ্ডিক্টটোলে আমি ৰখিব লাগিব তেওঁলোকে কি কৰিছে কি পাব সেই সো কোৰ্টৰ ওচৰত অৰ্থাৎ কৰোনাছ কোৰ্টৰ ওচৰত যেতিয়া মেটেৰিয়েল খিনি যাব যাই পেলাই সেই কোৰ্টে কি ভাৰ্ডিক্ট দিয়ে সেইটো এটা বৰ ডাঙৰ কথা হৈ পৰিব এই কেছটোৰ ক্ষেত্ৰত আৰু তাৰ পিছত আমি হয় এই মিউচুৱেল লিগেল এসিস্টেন্সৰ থ্ৰু দিয়ে হওক বা আন এটা প্ৰসিডিউৰো আছে ইয়াতে হেতু লেটাৰ্স অফ ৰেগুলেটৰী বুলি কোৱা হয় অৰ্থাৎ লেটাৰ্স অফ ৰিকুৱেষ্ট সেই হেতু কোৰ্টৰ দ্বাৰা আমি পিছত আমি কোৰ্টৰ থ্ৰু দিও সেই বস্তুখিনি আনিব পাৰো কিন্তু দুইটা প্ৰসেছতে জিয়ে নহক লাগে এই দুইটা প্ৰসেছতে কিন্তু আমি মিনিষ্ট্ৰি থ্ৰু দিহে আমি আগবাঢ়িব লাগিব হয় গতিকে যদি অলৰেডি তেওঁলোকে এটা Coroner's Court through the investigation process eta start korise tetia hole kintu hoytu ami kisudin opokha koribo lagibo Singapore courte ei ghotna tu sali jari sai pelai telokor homol collect kori pelai teloke ki verdict die tarpor bahut khini এই ইনভেস্টিগেশন আমাৰ ইনভেস্টিগেশনৰ একদম অংশমান বৰা মই অকমান বাণিজ্যিক বিৰতি ল'ব লাগিব কিন্তু মই এই মাত্ৰ আপুনি যেটো কথা কৈছে মই আৰু এটা কথা খুদি লওঁ খুদি পেলাই মই বিৰতি ল'ম আজি আমি গম পাইছো যে সুস্মিতাৰ দেউতাকৰ লগত আমাৰ এগৰাকী সাংবাদিকে যেটা কথা পাতিছিল আমি গম পাইছো যে তাত এটা গোচৰ চলিছে আৰু তেওঁলোকৰ মোবাইল সকলোবিলাক সিজ কৰা বুলি কৈছে তেওঁলোকক ইতিমধ্যে মাতিছিল আৰু বহুত খুদা পোছা কৰিছিল তেওঁ 4 বাৰ মুখামুখি হৈছে বুলি কৈছে তেওঁ এতিয়াও তাতে আছে সিংগাপুৰতে আছে তেওঁ দেউতাকে গোটে কথাখিনি কৈছে আজিৰ দিনত অৰ্থাৎ তাত যে এটা গোচৰ চলি আছে এই কথাখিনি স্পষ্ট এই যে যেটো গোচৰ চলি আছে আপুনি যেটো কথা কৈছে যে তাত ৰায়দান কৰাৰ ওপৰত সেই যেটো ৰায়দান হয় হেতুৱে এই ইনভেস্টিগেশনটোত যথেষ্টখিনি সহায় কৰিব যদি খসকে তাত হেতু চলি আছে আৰু তাৰ প্ৰক্ৰিয়াখিনি যদি শেষ হয় আমাৰ এই এসআইটিয়ে হেখিনি সংগ্ৰহ কৰি নিশ্চিতভাৱে তদন্তটোক আৰু অধিক নতুন ৰূপ দিব পাৰিব বা পতিয়ন যোৱাগৈ কিবা এটা আমি নিশ্চয় লাভ কৰিব পাৰিম হয় সেই কোৰ্টৰ যিখিনি মেটেৰিয়েল তেওঁলোকে কালেক্ট কৰিব এই ইনভেস্টিগেশনটো তেওঁলোকে কৰোনাছ কোৰ্টে যিখিনি মেটেৰিয়েল কালেক্ট কৰিব সেই মেটেৰিয়েলখিনি আমি কালেক্ট কৰিব পাৰো সেই মেটেৰিয়েলখিনি যদি নেচাৰেলি কোনো ফাউল প্লে নাই তেতিয়া আমাৰ কাৰণে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে কিন্তু যদি আমি দেখো যে সেই মেটেৰিয়েলখিনি ইন্ডিপেন্ডেন্টলি আমি যেতিয়া সেই তাৰপৰা সিংগাপুৰলৈ পাম সেই মেটেৰিয়েলখিনি লগত আমাৰ ইয়াত যিখিনি ইনভেস্টিগেশন কৰা হ'ব সেই দুইখিনি মেটেৰিয়েল কিন্তু আমি সংযুক্ত কৰি পেলাই আমি যদি কিবা ক্ৰিমিনেল এংগল পাও নেচাৰেলি আমি তেতিয়া আমি এই ক্ষেত্ৰত চাৰ্জশিট দিব পাৰিম provided we get a foundation for the criminal offense হয় আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হৈছে অনুৰাগী সকল সুখী 10% বোলে জুবিনৰ অনুৰাগী এটা মুখ্যমন্ত্ৰীৰ অনুৰাগী হৈ গল তেওঁলোক সুখী ন্যায় প্ৰদান কৰা হৈছে আৰু এটু কৈছে যে বিজেপিয়ে যিমান ক্ষিপ্ৰতাৰে ন্যায় দিছে কংগ্ৰেছ থকা হলে এখিনি নহলেতেন মোৰ কথা হল যে ইয়াত কংগ্ৰেছ বিজেপিৰ কথা আহিব নালাগে ইয়াত অজাপ অগপ ৰাইজৰ দল এউডি বিপিএফ এখোপাৰ কথা আহিব নালাগে অসমৰ জনসাধাৰণে ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ পৰিয়ালটোৱে গৰিমা গাৰ্গৰ পৰা ধৰি সকলোৱে ন্যায় বিচাৰিছে ইয়াত ন্যায় দিয়াটোহে আসল কথা ইয়াত ৰাজনীতিৰ বুকা চুটুৱাৰ খেল খেলাটো একেবাৰে সহ্যৰ বাহিৰত অসমৰ মানুহে কেবলাক বিচৰা নাই গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাই মুখ চুপতি মাৰিলে অসমৰ মানুহে কিন্তু সহ্য নকৰে কিন্তু এতিয়া তেওঁলোকে হেতু ট্ৰেন্ডত লৈ যাব বিচাৰিছে হসাকে কি হিমন্ত বিশ্ব শৰ্মাই কি ন্যায় দিলে ন্যায় পাইছে তেমন অসমৰ মানুহে তেওঁ কোৱাৰ ধৰণে মানুহজনটো জুবিন গাৰ্গ সেইজন মানুহ যিজন মানুহৰ মৃত্যুত গোটেই অসমখনক গোটেই বিশ্বৰ 150 মান দেশত পুনৰবাৰ জুবিন গাৰ্গক চাৰ্জ কৰে অসমখনৰ কথা মানুহ জানিছে সেই মানুহজনৰ মৃত্যু ৰহস্যজনক মৃত্যু আৰু সেই ৰহস্যজনক মৃত্যুত মানুহে প্ৰথমতে সন্দেহ কৰিছে প্ৰতিজন মানুহে সন্দেহ কৰিছে যে এটো এটা নেগলিজেন্স ফাৰ্স্ট সেকেন্ড মানুহে সন্দেহ কৰিছে যে এটো কৰবাত কিবা এংগল আহিব পাৰে নেকি আৰু আটাইতকে
গুৰুত্বপূৰ্ণ কথাটো হ'ল হত্যা শব্দটো এই যিটো গোটেই কথা টেগটোত হত্যা শব্দটো এড কৰা মানুহজন অসমৰ মুখ্যমন্ত্ৰী গতিকে হত্যাৰ যিটো বিষয় সেই বিষয়টোৰ যিটো তদন্ত সেই তদন্তটো সম্পৰ্কত অংশুমান বৰা ডাঙৰীয়াই যথেষ্ট কথা কৈছে আমি সেই বিষয়ে যিহেতু অভিজ্ঞ বা বিজ্ঞ নহয় ইমান কথা ক'বলৈ নাযাওঁ কিন্তু সাধাৰণ মানুহ হিচাপে যেতিয়া যি ধৰণৰ এনেকুৱা ধৰণৰ কথা সন্দেহজনক মৃত্যু বা হত্যা শব্দটো জড়িত হয় যিকোনো মানুহৰ মৃত্যুৰ লগত তেতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ যে কথাটো হৈ পৰে প্লেচ অফ অকাৰেঞ্চ ভিজিট আৰু সেই বস্তুটোত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হয় তাত মেটেৰিয়েল এভিডেন্স পায় চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স পায় আৰু গোটেই বিষয়টোত যিসকল যিটো সাক্ষ্য সেই সাক্ষ্যটোৰ লগত গোটেই কথাখিনি জড়িত হৈ পৰে এতিয়া আপোনাৰ এনেকুৱা কথা হৈছে গোটেই কথাখিনি যেন ক'ৰবাত লাহে লাহে ক'ৰবাত কথাবিলাক পাতল কৰিব খোজা হৈছে সকলো পক্ষৰ পৰাই জনসাধাৰণৰ কথাটো মই কোৱা নাই জনসাধাৰণে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ আটাইতকৈ যিটো মূল সত্য সেই সত্যটো ওলাই আহিব লাগে আৱিষ্কাৰ হ'ব লাগে আৰু ঘটনা নে সঁচাকৈ এইটো কিবা হত্যাকাণ্ড নে কি মানুহে ভাবিছে জুবিন গাৰ্গক যিকোনো কাৰণতে নহওক নেগলিজেঞ্চ কৰিয়ে হওক কোনোবাই বিষ খুৱাই হওক কোনোবাই টেবলেট নোখোৱাই হওক কোনোবাই পৰিকল্পিতভাৱে হওক হত্যাৰ মৃত্যু হৈছে আৰু সেই মৃত্যুটো এনেকুৱা মৃত্যু জুবিন গাৰ্গে কৈছিল মাত্ৰ মোৰ মৃত্যুৰ 7 দিন বন্ধ হ'ব মই কৈছোঁ যে আজি 22 দিন ধৰি অসমৰ মানুহে কিন্তু শান্তিত শুব পৰা নাই আজি 22 দিন ধৰি অসমত আপুনি চাব বজাৰে পোহৰে যদি যায় মানুহৰ মুখত হাঁহি নাই গতিকে তেনেকুৱা পৰিৱেশ সৃষ্টি হোৱাৰ পিছত অসমৰ মানুহে কিন্তু মই ভাবোঁ যে এই গোটেই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈ চাই আছে ৰাজনীতি কৰিব খোজা মানুহসকলক যিয়ে কৈছে যে ৰাজনীতি আমি নকৰোঁ সেইটো মই ভাবোঁ এটা ৰাজনীতি জুবিনৰ মৃত্যু লৈ পেলাই জুবিন গাৰ্গৰ মৃত্যু লৈ পেলাই ৰাজনীতি নকৰোঁ বুলি কথা ৰাজনীতি মই বিচাৰোঁ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰতিটো বিষয় তন্নকৈ ওলাব লাগে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকক অসমৰ যিখন মানুহৰ জনচক্ষুৰ আদালত জনচক্ষুৱে চাব বিচাৰে সেই মানুহবিলাকক চিনাক্ত হ'ব লাগে আইনৰ দৃষ্টিত তাৰ যিটো বিচাৰ সেইটো বিচাৰ হ'ব লাগে ন্যায় বুলি কওঁতে আমি ন্যায়ৰ ধৰণতে এইটো হ'ব নোৱাৰে যে মানুহে বিচাৰিছে কেইজনমান মানুহ এৰেষ্ট কৰিছে তেওঁলোকে কিছুদিন পিছত 6 মাহ পিছত 1 বছৰ পিছত তেওঁলোকে জামিন পাব ওলাই আহিব সাধাৰণ জীৱন যাপন কৰিব আৰু মানুহে লাহে দিলে এণ্ড ডিফিউজ চিষ্টেমত লাহে পাহৰি যাব সাধাৰণ মানুহে যাক সন্দেহ কৰিছে তাকে আমি গ্ৰেপ্তাৰ মই কথাটো ক'ব খুজিছোঁ যে আমি বিচাৰিছোঁ তদন্ত হ'ব লাগে তদন্তৰ পৰা মূল বিষয়টো ওলাব লাগে প্ৰথম কথাটো হ'ব লাগে ইট ইজ ক্ৰিমিনেল নেগলিজেঞ্চ অৰ কেজুৱেল নেগলিজেঞ্চ ফাৰ্ষ্ট কথা দ্বিতীয় কথা বিষ খুৱাই হত্যা কৰা হৈছে নেকি আগৰ পৰা পৰিকল্পিতভাৱে এই যিসকল ব্যক্তিৰ নাম এতিয়া আহিছে যিসকল ব্যক্তিক এৰেষ্ট কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকে কিবা তাত কনস্পিৰেচি কৰিছে নেকি এই গোটেই বিষয়বিলাক অত্যন্ত গুৰুত্ব সহকাৰে তদন্ত হ'ব লাগে আমি কোৱা নাই যে গুৰুত্ব সহকাৰে তদন্ত হোৱা নাই কিন্তু তদন্তৰ যিটো মূল বিষয় ছিংগাপুৰৰ কেতিয়াবা কৈছে ছিংগাপুৰৰ পৰা আমি ধৰি আনিছোঁ কেতিয়াবা কৈছে ৰাইজ আপোনালোকে ছিংগাপুৰত থকা মানুহখিনিক হেঁচা দিয়ক আমি সাধাৰণ মানুহ হিচাপে হেঁচা কি দিব পাৰোঁ আমি হেঁচা দিব পাৰোঁ আমি সকলোকে ক'ব পাৰোঁ যে আপোনালোকে ইয়াত যদি এই ব্যৱস্থাটো নকৰে ৰাইজৰ আদালতত বিচাৰ হ'ব সেই বিচাৰ মানুহৰ এটা অভিশাপৰ বিচাৰ হ'ব পাৰে এটা মই কথা ক'ব খোজোঁ ইতিহাসৰ কথা এইটো এই কথাটো হৈছে কনকলতা বৰুৱাৰ বুকুত যিগৰাকী মানুহে গুলী চলাইছিল সেই মানুহজনৰ বিচাৰ কিন্তু ৰাইজৰ আদালতত নহ'লেও দৈবিক যিটো ন্যায় সেই ন্যায় কিন্তু প্ৰতিষ্ঠা হৈছিল আজি সেই কথাবিলাক যদি ইতিহাসৰ মাজত আছে মই ক'ব খোজা কথাটো হৈছে জুবিন গাৰ্গক লৈ পেলাই যিসকল মানুহে খেলিব মই কৈছোঁ জুবিন গাৰ্গৰ এই মানুহজনৰ লগত খেলা মানুহ কোনো ৰেহাই নাপায় এতিয়ালৈকে পোৱা নাই আজি যিসকল ব্যক্তিয়ে 14-15 বছৰ ধৰি জুবিন গাৰ্গক লৈ পেলাই ব্যৱসায় কৰিলে ছিংগাপুৰত নি পেলাই লাষ্টত সেই মানুহগৰাকীয়ে মৃত্যুৰ খবৰ পোৱাৰ পিছতো কিন্তু B2B মিটিং কৰি থাকিলে সেইসকল ব্যক্তি কিন্তু সমাজৰ দৃষ্টিত আজি ঘৃণিত ব্যক্তি নিন্দিত ব্যক্তি গোটেই জীৱন মানুহে ব্ৰিটিছাৰে তেওঁলোকক উপচাই থাকিব গতিকে তেনেকুৱা পৰিৱেশত মই ভাবোঁ কোনেও কেণ্ডেল মাৰ্চ কৰাৰ নামত আপোনাৰ গাঁৱে গৈ পেলাই জুবিনৰ নামটো লৈ পেলাই জুবিন গাৰ্গৰ নামটো লৈ পেলাই এটা ৰাজনীতি কৰিব নালাগে কোনেও অযথা জুবিনদাকে চিঞৰ বাখৰ কৰি পেলাই ৰাজনীতি কৰিব নালাগে আৰু একে সময়তে মুখ্যমন্ত্ৰীগৰাকীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছে গৃহ বিভাগে ন্যায় দিয়াৰ গোটেই প্ৰক্ৰিয়াটো কৰিব অসম পুলিচ আছে SIT-খন অসম পুলিচৰ গতিকে গোটেই বিষয়টোত আমি ভাবোঁ যে মুখ্যমন্ত্ৰীৰ যিটো ভূমিকা সেই ভূমিকাটো অসমৰ মানুহে লক্ষ্য ৰাখিছে যদি কথাটো এনেকুৱা হয় যে অসমৰ মানুহে যাকে বেয়া পায় যাকে সন্দেহ কৰিছে তাকে গ্ৰেপ্তাৰ কৰিছোঁ কালি যদি সেই বিষয়টো যদি কেনেবাকৈ কোৰ্টত ইষ্টাব্লিছ কৰিব নোৱাৰে এই মানুহখিনি ওলাই অহাৰ পিছত জুবিন গাৰ্গৰ যিটো মৃত্যু তাৰ বিচাৰ হ'বনে নাই আমি বিচাৰিছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ আটাইতকৈ যিটো গভীৰ সত্য সেই সত্যটো আহিব লাগে তাৰপিছত জুবিন গাৰ্গক গোটেই জীৱন জুৰি যিসকলে ব্যৱহাৰ কৰিছে জুবিন গাৰ্গক 20 লাখ টকীয়া মাইক্ৰফোনটো বুলি কৈ পেলাই 6.5 লাখ টকীয়া মাইক্ৰফোনটো যিয়ে বাকীখিনি পইচা 2 নম্বৰী কৰি পেলাই খাইছে গোটেই জীৱন যিজন মানুহক ঠগাইছে যিজন মানুহে সেইবিলাক আহিব কিন্তু আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে জুবিন গাৰ্গ
থকা হ'লে মাইক্ৰফোনৰ কথাটো আমি হয়তো নাহিলেহেঁতেন আমাক জুবিন গাৰ্গৰ গোটেই বিষয়টো লাগে জুবিন গাৰ্গক আমাক কোনে ঘূৰাই আনি দিব নোৱাৰে শ্যামকানু মহন্তও আনি দিব নোৱাৰে কিন্তু আমাক লাগিব বিচাৰ সেই বিচাৰখন নোহোৱালৈকে কিন্তু প্ৰতিজন মানুহৰ বুকুত এই যিটো জুই যিকুৰা জুই এতিয়া আমি বৰঠাকুৰে কৈছে যে জ্বলাইছিলোঁ তক কিন্তু জ্বলি আছোঁ দহন হৈছে মই এই অসমৰ কিন্তু প্ৰতিগৰাকী মানুহৰ বুকুত একুৰা জুই জ্বলি আছে আৰু সেই জুইকুৰাই কিন্তু কেতিয়াবা কাক কেনেকৈ কি কৰে সেইটো ক'ব নোৱাৰো কিন্তু জনতাৰ বিচাৰ কেতিয়া হ'ব নাজানো কিন্তু ভগৱানৰ বিচাৰ ঈশ্বৰৰ বিচাৰ কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত যে হ'ব এই কথাটো কিন্তু খাটাং এই কথাটো নিশ্চিত খাটাং একদম মই স্বাধীনক ধন্যবাদ জনাইছোঁ অংশুমান বৰা ডাঙৰীয়া মই শেষবাৰৰ কাৰণে আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ মোৰ সময় খুব কম মই এটাই আপোনাক শেষত প্ৰশ্ন কৰিব বিচাৰোঁ যে পবিত্ৰ মাৰ্ঘেৰিটা জুবিন গাৰ্গৰ অন্যতম এগৰাকী ঘনিষ্ঠ বন্ধু দীৰ্ঘদিনীয়া তেওঁ সহযোগী আছিল আজি পবিত্ৰ মাৰ্ঘেৰিটা বিদেশ ৰাজ্যিক মন্ত্ৰী মোদী চৰকাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব লৈ বিদেশ ভ্ৰমণ কৰি ঘূৰি ফুৰে তেখেত জানো খুব ব্যস্ত কিন্তু তথাপিও এই বিষয়টোৰ ক্ষেত্ৰত পবিত্ৰ মাৰ্ঘেৰিটাৰ যিটো ভূমিকা এইকেইদিন যিধৰণে সক্ৰিয় সপ্ৰতিভ হৈ তেখেতে এক প্ৰকাৰ সন্মুখৰ পৰা নেতৃত্ব দিব লাগিছিল অসমৰ বহু মানুহে সেই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছে যে তেখেতে সেই ভূমিকাটো যেন পালন কৰা নাই বা ক'ৰবাত তেওঁ মানে বেলেগত দায়িত্ব পৰাৰ কাৰণেই হওক কিবা কাৰণতে হওক সেইখিনি অসমৰ মানুহে তেওঁৰ পৰা দেখা নাই আপুনি নিজে এগৰাকী জ্যেষ্ঠ অধিবক্তা হিচাপে কি বুলি ভাবে যে ছিংগাপুৰলৈ অসম আৰক্ষী যাব নোৱাৰা তাৰ পৰা তেওঁলোক অসমীয়াসকল আনিব নোৱাৰা এই কাৰবাৰটোত পবিত্ৰ মাৰ্ঘেৰিটাৰ অলপ সক্ৰিয়তাই অলপ হ'লেও চাগে সহায় নকৰিলেহেঁতেন নে গৃহ বিভাগ আছে আৰু প্ৰায়ে কৈ থাকে যে নৰেন্দ্ৰ মোদী চৰকাৰৰ অসমৰ প্ৰতি মৰম ভাল পোৱাৰ কথা ডাবল ইঞ্জিন চৰকাৰৰ কথা আজি 22 দিন হ'ল 22 দিনতো কিন্তু ডাবল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছতো না ছিংগাপুৰলৈ আমাৰ আৰক্ষী যাব পাৰিছে না ছিংগাপুৰত থকা অসমীয়াসকলক ইয়ালৈ আনি সোধা পোছাক কৰিব পাৰিছে নাই পৰা কিয় এই প্ৰশ্নটোৰ উত্তৰ লাগে অসমৰ জনসাধাৰণক তদন্ত চলি আছে চলি গৈ থাকিব আৰু শেষত 3 মাহৰ পিছত প্ৰতিবেদন দিব কিন্তু সেই প্ৰতিবেদনে অসমৰ জনতাক আশ্বস্ত কৰিবনে নে কেৱল এতিয়া তদন্তৰ নামত তদন্ত এই আলেকৰ পালেক কুকুৰাচৰাইৰ ভাগিনীয়েক বিচাৰি এসোপামান মানুহক ধৰি থাকিব আসল দিশ কৰবাত চিটিকি পৰি থাকিব এয়া হ'বলৈ গৈ আছে নেকি অসমৰ ৰাইজে সকলোবিলাক বিচাৰ কৰক আজিৰ অভিমত ইমানতে